Hello everyone. More episode তোমাৰ সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত আমি অনুশীলনী 6.2 প্ৰশ্নসমূহৰ সমাধান চাবলৈ ওলাইছো। প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে চিত্ৰ 6.28 ত x আৰু y মান উলিওৱা। আৰু তাৰ পাছত দেখুৱা যে AB is parallel to CD. AB CD ৰ সমান্তৰাল বুলি আমি দেখুৱাব লাগে। এই প্ৰশ্নটি সমাধান কৰোঁতে আমি তিনিটা কনসেপ্ট ব্যৱহাৰ কৰিম। প্ৰথমটো হ'ল ৰৈখিক জুৰীয়া কোণ, তাৰ পিছত বিপৰীত শীৰ্ষ কোণ আৰু শেষত আমি একান্ত অন্তঃকোণ। এই তিনিটা কনসেপ্ট আমি ব্যৱহাৰ কৰিম। প্ৰথমে আমি ৰৈখিক জুৰীয়া কোণ বুলি যদি কওঁ, ৰৈখিক জুৰীয়া কোণ হ'ল যে যদি তুমি এডাল ৰেখা অংকন কৰা আৰু সেই ৰেখাডালৰ বিন্দু এটাৰ পৰা যদি আমি অন্য এটা ৰশ্মি অংকন কৰোঁ, তেতিয়া উৎপন্ন হোৱা এই দুটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? এই দুটা কোণৰ সমষ্টি তোমাৰ হয়গে 180 ডিগ্ৰী। এই দুটা কোণ মিলি কিনে কিমান হয়? 180 ডিগ্ৰী। এইটো আছিল ৰৈখিক জুৰীয়া কোণ। ঠিক একেদৰে যদি দুডাল ৰেখাই কটাকটি কৰে, তেতিয়া উৎপন্ন হোৱা এই কোণ দুটাক, এই কোণটো আৰু এই কোণটোক আমি কম বিপৰীত শীৰ্ষ কোণ। ঠিক একেদৰে এই কোণটো আৰু এই কোণটো হ'ব তোমাৰ বিপৰীত শীৰ্ষ কোণ। আৰু এই বিপৰীত শীৰ্ষ কোণবিলাক কি হয়? পৰস্পৰ সমান হয়। 3 নম্বৰে যিটো কনসেপ্ট আমি ব্যৱহাৰ কৰিম সেই কনসেপ্টটো হ'ল তোমাৰ একান্ত অন্তঃকোণৰ কনসেপ্টটো। একান্ত অন্তঃকোণটো হ'ল যে যদি দুডাল ৰেখা তোমাক দিয়া থাকে, এই দুডাল ৰেখা আমি ধৰিলোঁ, এই ৰেখাডালক যদি অন্য এডাল ৰেখাই কি কৰে? ছেদ কৰে, অৰ্থাৎ এডাল ত্ৰিজক আমি ইয়াতে অংকন কৰিলোঁ। আৰু ত্ৰিজকৰ এই ত্ৰিজকডাল অংকন কৰাৰ ফলত উৎপন্ন হোৱা যদি আমি এযোৰ একান্তৰ অন্তঃকোণ, অৰ্থাৎ এই কোণ দুটা যদি আমি একান্ত অন্তঃকোণ বুলি ক'লে এই কোণটো আৰু এই কোণটো হ'ব পাৰে, বা তুমি এই কোণটো আৰু এই কোণটো ল'ব পাৰা। ইয়াৰ যিকোনো এযোৰ যদি আমি সমান বুলি দেখুৱাব পাৰোঁ, তেতিয়া আমি ক'ব পাৰোঁ যে এই যি দুডাল ৰেখা আমি প্ৰথমতে অংকন কৰি লৈছিলোঁ, এই ৰেখাডাল পৰস্পৰ কি হ'ব? সমান্তৰাল হ'ব। অ'কে, তো এতিয়া আমি আৰম্ভণিৰ পৰা চাওঁ সলিউশ্যন। এতিয়া পোনপ্ৰথমে যদি আমি মন কৰোঁ এই ৰেখাডাললৈ, এই ত্ৰিজকডাল কি কৈছে? ত্ৰিজকডাল এডাল আমি ৰেখা বুলি ধৰি ল'লোঁ। এতিয়া পোনপ্ৰথমে যদি আমি মন কৰোঁ, ইয়াত যিটো 50 ডিগ্ৰী কোণ আছে, এই 50 ডিগ্ৰী কোণটো, এই কোণটো আৰু এই এক্স কোণটো, এই দুটা মিলি কিনে কি কৰিছে? এযোৰ ৰৈখিক জুৰীয়া কোণৰ সৃষ্টি কৰিছে। ৰৈখিক জুৰীয়া কোণ, ডেট মিনছ ইহঁত দুটাৰ সমষ্টি কিমান হ'ব? 180 ডিগ্ৰী। অৰ্থাৎ আমি এতিয়া লিখিব পাৰোঁ এক্স প্লাছ 50 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'বগে? 180 ডিগ্ৰী। কাৰণটো হ'ব ৰৈখিক জুৰীয়া কোণ। ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াব পাৰোঁ। এক্স ইজ ইকুৱেল টু কিমান হ'বগে? 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী, হুইচ ইজ ইকুৱেল টু 130 ডিগ্ৰী। আকৌ ইয়াত যদি আমি মন কৰোঁ এই কোণটো 130 ডিগ্ৰী কোণটো আৰু ৱাই কোণটো, এই দুটা পৰস্পৰ কি হয়? বিপৰীত শীৰ্ষ কোণ। আকৌ ৱাই ইজ ইকুৱেল টু 130 ডিগ্ৰী, কাৰণটো হ'বগে বিপৰীত শীৰ্ষ কোণ। এতিয়া এক্সৰ যিটো মান আমি পাইছিলোঁ, এক্সৰ মানটো এক্স ইজ ইকুৱেল টু আমি ইয়াতে পাইছিলোঁ কি? 130 ডিগ্ৰী। এইটোক যদি মই 1 বুলি কওঁ আৰু ৱাই ইজ ইকুৱেল টু 130 পালোঁ, ইয়াক যদি মই 2 বুলি কওঁ, এতিয়া 1 আৰু 2ৰ পৰা আমি কি মন কৰিব পাৰোঁ? ইয়াতে চোৱা এক্সৰ মানো পালোঁ 130 আৰু ৱাই মানো আমি কি পালোঁ? 130। অৰ্থাৎ এই দুটা কোণ, এই কোণটো আৰু এই কোণটো, এই দুটা কোণ আমি কি পালোঁ? পৰস্পৰ সমান। তো দেয়াৰফৰ, বা তুমি ক'ব পাৰা যে 1 আৰু 2ৰ পৰা এক্স ইজ ইকুৱেল টু ৱাই। এতিয়া এ বি আৰু চি ডিক এই ৰেখাডালে ছেদ কৰিছে আৰু ছেদ কৰাৰ ফলত এক্স আৰু ৱাই কোণ দুটা উৎপন্ন হৈছে আৰু এই দুটা কোণ কি হ'ল? একান্তৰ অন্তঃকোণ। যিহেতু এযোৰ একান্তৰ অন্তঃকোণ আমি সমান পালোঁ, গতিকে আমি ক'ব পাৰোঁ যে এই ৰেখাডালৰ কি হ'ব? পৰস্পৰ সমান্তৰাল, অৰ্থাৎ এ বি আৰু চি ডি পৰস্পৰ সমান্তৰাল। যিহেতু এযোৰ একান্তৰ অন্তঃকোণ সমান, গতিকে AB is parallel to CD. Question number 2, চিত্ৰ 6.29 যদি AB is parallel to CD, CD is parallel to EF আৰু Y is to Z is equal to 3 is to 7, তেন্তে X ৰ মান নিৰ্ণয় কৰা। এতিয়া আমাক কৈছে যে AB ৰেখাডাল CD লগত সমান্তৰাল হয়, আকৌ CD ৰেখাডাল কি হয়? EF ৰ লগত সমান্তৰাল। গতিকে আমি ক'ব পাৰোঁ যে AB ৰেখাডাল EF ৰ লগতো সমান্তৰাল হ'ব। নিশ্চয় AB যদি CD লগত সমান্তৰাল হয়, ঠিক একেদৰে CD যদি EF ৰ লগত সমান্তৰাল হয়, তেতিয়া তুমি ক'ব পাৰা যে AB আৰু EF পৰস্পৰ সমান্তৰাল হ'ব। এতিয়া আমি লিখোঁ সলিউশ্যন। Since AB is parallel to CD আৰু CD is parallel to EF, therefore AB is also parallel to EF. AB EF ৰ লগত কি হ'বগে? সমান্তৰাল হ'ব। যিহেতু AB EF ৰ লগত সমান্তৰাল, গতিকে তুমি যদি মন কৰা AB ৰেখাটো আৰু EF ৰেখাটো, তো AB ৰেখা EF ৰেখা যিহেতু সমান্তৰাল, গতিকে এই কোণটো, অৰ্থাৎ এই কোণটো, X কোণটো আৰু Z কোণটো,
এই দুটা পৰস্পৰ কি কোণ হ'বগে একান্তৰ অন্তকোণ এডাল তোমাৰ ত্ৰিজক আছিলে ত্ৰিজকৰ বিপৰীত ফালে এই কোণটো আছে x আৰু এইফালে আছে তোমাৰ z যেহেতু ৰেখা দুডাল সমান্তৰাল গতিকে কি হ'ব x আৰু z পৰস্পৰ সমান হ'ব তো therefore x is equal to z কিহৰ কাৰণে একান্তৰ অন্তকোণ আকৌ আমি যদি ab আৰু cd লগত মন কৰো তেতিয়া হলে x আৰু y এই দুটাৰ যোগফলটো কিমান হ'বগে 180 ডিগ্ৰী হ'ব নহয়নে ab আৰু cd যেহেতু সমান্তৰাল গতিকে x + y কি হ'ব 180 ডিগ্ৰী কাৰণটো কি আছিল কাৰণ ইহত ত্ৰিজকৰ একেফালে থকা অন্তকোণ বা আমি ক'ব পাৰো যে সহ অন্তকোণ আকৌ x + y is equal to 180 degree right এতিয়া ইয়াৰ পৰা যদি মই x ৰ ঠাইত যদি মই z লিখো তো এটো কি লিখিব পাৰি z + y is equal to 180 degree এটা তুমি ইয়াতে কাৰণটো লিখিবা কাৰণটো হল তোমাৰ ইহত কি আছিল ছেদকৰ একেফালে থকা অন্তকোণ বা তুমি ক'ব পাৰা সহ অন্তকোণ এটা ইয়াতে আমি কি পালো z + y is equal to 180 degree দিয়া আছে আমাক y আৰু z ৰ কি দিয়া আছে অনুপাতটো আমাক দিয়া আছে ওকে এটা লিখা since y is to z আমাক কি দিয়া আছে 3:7 দিয়া আছে তো therefore z is equal to কিমান হ'বগে z is equal to কিমান হ'বগে ইয়াৰ লিখা নিয়মটো আছিল তোমাৰ ভগ্নাংশ এটা আমি লিখিবলৈ গৈ আছো ভগ্নাংশটো কি হ'ব তলত যেটো হৰ হ'ব হেতু হ'ব এই দুটা মানৰ যোগফল অৰ্থাৎ 3 + 7 10 ইয়াতে z ৰ কাৰণে মান কোনটো আছিল z টো পিছত আছিল নহয় জানো গতিকে ইয়াৰ পিছৰ মানটো অৰ্থাৎ 7 into y + z কিমান আছিল y + z আছিল 180 ডিগ্ৰী গতিকে ইয়াটো হ'ব 180 ডিগ্ৰী ইয়াৰ পৰা যদি মই 0 0 কেনসেল কৰো কিমান থাকিব 7 * 18 ডিগ্ৰী 7 * 18 ডিগ্ৰী আৰু এটো পূৰণ কৰিলে আমাৰ কিমান হ'বগে 7 * 56 7 * 7 7 * 12 126 ডিগ্ৰী আমি পালো z ৰ মানটো যেহেতু আমি z ৰ মানটো 126 ডিগ্ৰী পালো তো therefore আমি কি বুলি ক'ব পাৰো therefore x is equal to কিমান হ'বগে 126 ডিগ্ৰী কিয়নো since x is equal to কি আছিল z আছিল x is equal to কি আছিল z আছিল ইয়াতে নহয় না x is equal to z right x is equal to z আমি পাইছিলো গতিকে x ৰ মানটো আমি কিমান পালো 126 ডিগ্ৰী Question number 3 চিত্ৰ 6.30 যদি AB is parallel to CD আৰু EF CD ৰ ওপৰত লম্ব হয় আৰু GD ৰ মানটো তোমাৰ দিয়া আছে 126 ডিগ্ৰী তেন্তে আমি এই কোণ কেটাৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমাক কি দিয়া আছে হেখিনি কথা মন কৰো প্ৰথমতে আমাক কৈছে যে AB ৰেখাটো এই ৰেখাটো CD ৰেখাটোৰ লগত সমান্তৰাল হৈ আছে ওকে EF যেটো বাহু আছিল EF টো কি হৈ আছে CD ৰ ওপৰত লম্ব হৈ আছে অৰ্থাৎ EF বুলি ক'লে এইটো এই বাহুটো কি হৈ আছে CD ৰ ওপৰত লম্ব হৈ আছে মানে এই কোণটোৰ মান তোমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী এই কোণটোৰ মান তোমাৰ 90 ডিগ্ৰী এটি আমাক কি উলিয়াব আছে AGE উলিয়াব আছে AGE কোড আছে AGE আছে তোমাৰ ইয়াতে AGE এটো উলিয়াব লাগে ওকে তাৰ আগতে GED মান কিমান দি আছে হেতু লিখিলো GED কোড আছিল GED অৰ্থাৎ এই কোণটো ইয়াৰ পৰা ইয়ালে এই ডাঙৰ কোণটোৰ মান আমাক দি আছে 126 ডিগ্ৰী এটা লিখো সলিউশন since AB is parallel to CD হয়নে তো therefore আমি কি কৰিব পাৰো GE তোমাৰ কি হয় তিৰ্যক হয় GE কি হয় তিৰ্যক ৰাইট AB is parallel to CD আৰু ইয়াতে যদি মই চাও G ডেলা হৈ আছে তিৰ্যক ইয়াতে AGE কোণটোৰ যেটো মান হ'বগে হেতু কি হ'ব GED কোণটোৰ সমান হ'বগে তো therefore angle AGE is equal to angle GED is equal to কি হ'ব 126 ডিগ্ৰী কাৰণটো কি হ'ব কাৰণটো হ'ল তোমাৰ একান্তৰ অন্তকোণ আকৌ মন কৰে একান্তৰ অন্তকোণ কেতিয়া সমান হ'ব যেতিয়া ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল এই দুডাল ৰেখা আছিল ইহত যদি পৰস্পৰ সমান্তৰাল হয় অন্যডাল ৰেখা যদি ইয়াক ছেদ কৰে তেতিয়াহলে উৎপন্ন হোৱা এই কোণটো আৰু এই কোণটো কি হ'ব পৰস্পৰ সমান ইয়াতে আমি এটো পাইছিলো AGE বুলি আৰু এটো হ'ল তোমাৰ GED এই দুটা কোণ কি হ'ব পৰস্পৰ সমান হ'ব AGE আৰু GED ৰাইট এখিনলে হৈ গল নেক্সট তোমাৰ কি সুধিছে নেক্সট তোমাৰ GEF সুধিছে GEF কোড আছে প্ৰথমতে বিচাৰিলো GEF অৰ্থাৎ এই কোণটোৰ মান তোমাক সুধিছে এতিয়া এই কোণটো উলিওৱা একেবাৰে সহজ ইমান টান নহয় তুমি যদি মন কৰা এই GED কোণটো এই গোটেই কোণটোৰ মান তোমাক কি দিয়া আছিল 126 ডিগ্ৰী নহয় জানো ইয়াৰ পৰা ইয়ালে তোমাক দিয়া আছে 126 ডিগ্ৰী এতিয়া ইয়াৰে আকৌ তোমাৰ এই কোণটোৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ 90 প্লাস GEF এই দুটা মিলি কিনে কিমান ডিগ্ৰী হৈ আছে 126 ডিগ্ৰী হৈ আছে আকৌ
angle GEF plus angle FED is equal to কিমান ডিগ্ৰী হৈ আছে angle GED right হয় না সো এবাৰ মই কি লিখিলো মই কলো যে GEF অৰ্থাৎ এই কোণটো নেক্সট কলো যে FED হল FED এই কোণটো ওকে এটি এই দুটা মিলি কিনে কোণ হৈ আছে এই দুটা মিলি কিনে হৈ আছে GED এই ডাঙৰ কোণটো ওকে এটি ইয়াতে মানখিনি বহাই দিয়া GEF ৰ মানটো আমি উলিয়াব লাগে GEF এনেকে থাকিলে FED মানটো আমি জানো ইয়াতে 90 ডিগ্ৰী হৈ আছে গতিকে এটো লিখা 90 ডিগ্ৰী ইজ ইকুৱেল টু GED ইয়াৰ মানটো আমাক দিয়া আছিল 126 ডিগ্ৰী আৰু ইয়াৰ পৰা যদি মই GEF ৰ মান উলিয়াবলৈ যাও GEF ইজ ইকুৱেল টু কিমান হ'বগে 126 ডিগ্ৰী minus 90 degree which is equal to 36 degree অৰ্থাৎ GEF কোণটোৰ মান আমি পালো 36 ডিগ্ৰী এতিয়া আমি উলিয়াব লাগে FGE কোণটো হ'বগে FGE অৰ্থাৎ এই কোণটো কি হ'ব এতিয়া তুমি যদি মন কৰা এই কোণটো অৰ্থাৎ AGE কোণটো আৰু FGE কোণটো এই দুটা মিলি কিনে কিমান ডিগ্ৰী হৈ আছে এই দুটা মিলি কিনে হৈ আছে তোমাৰ 180 ডিগ্ৰী গতিকে আনহাতে angle AGE plus angle FGE is equal to কিমান ডিগ্ৰী 180 ডিগ্ৰী right তো ইয়াতে আমি কাউন্টটো লিখি দিও কি হয় ইহত ৰৈখিক জুৰিয়া কোণ এতিয়া ইয়াৰ পৰা আমি AGE কোণটোৰ মান আমি কিমান লিখিব পাৰো 126 অলৰেডি আমি উলিয়াই থৈছো AGE কোণটোৰ মান ওকে তো ইয়াতে লিখো 126 ডিগ্ৰী plus angle FGE is equal to 180 degree আৰু ইয়াৰ পৰা যদি আমি FGE কোণটোৰ মান লিখো তেতিয়া হলে কিমান হ'ব FGE is equal to 180 degree minus 126 degree এটো কিমান হ'ব বিয়োগ কৰিলে 4 and then 7 to 54 degree okay তো FGE কোণটোৰ মান পালো আমি 54 degree next তোমাৰ এই কোণটোৰ মান আমি পালো 36 and then this is 126 right গোটেইখিনি আমাৰ 126 দি আছে Question number 4. Citre 6.31 at PQ is parallel to ST. Okay. PQ যেটো আসলে এই বাহুটো লগত কি হৈছে পৰস্পৰ সমান্তৰাল হৈ আছে। PQR কোণটোৰ মান আমাক দিয়া আছে 110 ডিগ্ৰী। Okay. RST কোণটোৰ মান আমাক দিয়া আছে 130 ডিগ্ৰী। এটা তোমাক কৈছে QRS কোণটো তুমি উলিওৱা। QRS কোড আছে QRS অৰ্থাৎ এই কোণটো আমি উলিয়াব লাগে এই কোণটো। Okay. এটা তোমাক কৈছে যে R বিন্দুৰে যোৱা কৈ ST ৰ সমান্তৰালভাৱে থকা কৈ এডাল ৰেখা অংকন কৰা। Okay. R বিন্দুৰে যোৱাকৈ ST সমান্তৰালকৈ অৰ্থাৎ এই বাহুটোৰ সমান্তৰালকৈ আমি এডাল ৰেখা অংকন কৰিব লাগে তো ইয়াতে মই R বিন্দুৰ মাজে যোৱাকৈ এনেকৈ ৰেখা এডাল অংকন কৰিলো আৰু এই ৰেখাৰ নাম দিলো যেনিবা AB এতিয়া প্ৰথমে যদি আমি মন কৰো since ST is parallel to AB হয়নে ST অংকন কৰিলো আমি কি কৰিলো AB অংকন কৰিলো কাৰ সমান্তৰালকৈ ST ৰ সমান্তৰালকৈ ওকে since PQ কাৰ সমান্তৰাল আছিল ST ওকে ইয়াতে আমি কি লিখিলো AB is parallel to ST অৰ্থাৎ AB ক আমি ST সমান্তৰালকে আঁকিছিলো ঠিক আছে আকৌ PQ টু কাৰ লগত সমান্তৰাল হয় ST লগত সমান্তৰাল হয় তো therefore PQ টু কাৰ লগত সমান্তৰাল হ'ব এতিয়া AB লগতো সমান্তৰাল হ'ব হয় নাই ST যদি AB লগত সমান্তৰাল হয় ST যদি PQ লগত সমান্তৰাল হয় তেতিয়াহলে AB আৰু PQ কি হ'ব পৰস্পৰ সমান্তৰাল therefore PQ also parallel to AB okay যদি PQ AB লগত সমান্তৰাল হয় তেতিয়াহলে আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰো নেকি therefore angle PQR plus angle QRA is equal to 180 degree কোনটা কোণৰ কথা লিখিলো মই ইয়াতে লিখিলো মই PQR বুলি ক'লে এই কোণটো ৰাইট আৰু QRA বুলি ক'লে এই কোণটো হয়নে এই দুটা কোণ মিলি কিনে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কাৰণটো হ'ল ইহত ত্ৰিজকৰ একেফালে থকা অন্তকোণ ইয়াতে ত্ৰিজকডাল হয় QR ৰ একেফালে থকা অন্তকোণ এই দুটাৰ সমষ্টি কিমান ডিগ্ৰী হ'বগে 180 ডিগ্ৰী হ'বগে তো ইয়াতে মই লিখিলো কাৰণটো ত্ৰিজকৰ একেফালে থকা অন্তকোণ বা সহ অন্তকোণ এতিয়া ইয়াতে যেহেতু আমাক অলৰেডি PQR ৰ কোণটোৰ মান দিয়া আছে 110 ডিগ্ৰী গতিকে ইয়াতে মই মানটো বহাইলো আৰু ইয়াৰ পৰা মই QRA এই কোণটোৰ মান নিৰ্ণয় কৰিম তো this implies angle QRA is equal to 180 degree minus 110 degree is equal to 70 degree অৰ্থাৎ এই কোণটোৰ মান আমি কিমান পালো 70 ডিগ্ৰী ওকে এই কোণটোৰ মান আমি পালো 70 ডিগ্ৰী
এতিয়া তুমি যদি এই কোণটোলৈ মন কৰা ST অৰ্থাৎ এই ৰেখাখণ্ডটো তুমি চোৱা ST আৰু AB এই দুটাটো পৰস্পৰ সমান্তৰাল আমি আঁকিছোৱে তেনেকৈ ST আৰু AB সমান্তৰাল হয় যদি ST আৰু AB সমান্তৰাল হয় তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো ডাঙৰ কোণটো এই দুটা কি হ'বগে পৰস্পৰ সমান হ'ব কাৰণ দুডাল সমান্তৰাল ৰেখাক যেতিয়া এডাল ত্ৰিজ্যকে ছেদ কৰে এটা উৎপন্ন হোৱা এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হয় একান্তৰ অন্তঃকোণ আৰু এই দুটা কি হ'ব পৰস্পৰ সমান এই দুটা কোণ কি হ'ব পৰস্পৰ সমান হ'ব ওকে তেতিয়াহ'লে আমি এনেকৈ লিখো আকৌ angle SRA is equal to angle RST right SRA মানে কোনটো বুজাইছে SRA এই কোনটো SRA কোনটো ওকে নেক্সট ইফালৰটো হ'ল RST এই কোনটো RST এই দুটা কোণ সমান কিহৰ কাৰণে সমান কাৰণ ইহত দুটা হ'ল একান্তৰ অন্তঃকোণ এতিয়া ইয়াত যদি আমি মন কৰোঁ SRA যিটো কোণ আছিলে SRA কোণটো দুটা কোণ লগ লাগি কিনে SRA হৈ আছে এটা হ'ল তোমাৰ QRA আৰু আনটো হ'ল QRS গতিকে এই দুটা আমি ভাঙি কিনে লিখো যে SRA কোণটো হয়গে তোমাৰ এটা হ'ল QRS আৰু আনটো হ'ল তোমাৰ QRA এই দুটা কোণ লগ লাগি কিনে SRA কোণটো হৈছিলে আৰু RST যেটো কোণ আছিলে RST কোণটোৰ মান আমাক দিয়া আছে 130 ডিগ্ৰী হেতু ইয়াতে লিখি দিও 130 ডিগ্ৰী এতিয়া ইয়াৰ পৰা যদি মই QRS টো লিখো QRS is equal to কিমান হ'বগে 130 ডিগ্ৰী minus QRA এটা QRA কোণটোৰ মান আমি অকমা আগত উলিয়াইছিলো QRA কোণটোৰ মান কিমান উলিয়াইছিলো 170 ডিগ্ৰী QRA কোণটোৰ মান উলিয়াইছিলো 70 ডিগ্ৰী সো এটো হ'বগে 130 ডিগ্ৰী minus 70 ডিগ্ৰী which is equal to 60 ডিগ্ৰী অৰ্থাৎ যেটো QRA কোণ আছিল এই কোণটোৰ মান আমি কিমান পালো 60 ডিগ্ৰী Question number 5 চিত্ৰ 6.3 টোত যদি AB is parallel to CD অৰ্থাৎ AB আৰু CD এই ৰেখাডালৰ পৰস্পৰ সমান্তৰাল APQ কোণটোৰ মান দিয়া আছে 50 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান 50 ডিগ্ৰী PRD কোণটোৰ মান দিয়া আছে 127 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান আমাক দিয়া আছে 127 ডিগ্ৰী এতিয়া আমাক কৈছে যে x আৰু y নিৰ্ণয় কৰা তে x আৰু y কেনেকৈ উলিয়াও পোন প্ৰথমে যদি আমি মন কৰো AB আৰু CD এই দুটাৰ কি হয় পৰস্পৰ সমান্তৰাল যদি পৰস্পৰ সমান্তৰাল হয় তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হ'ব একান্তৰ অন্তঃকোণ যেহেতু ৰেখা দুটা পৰস্পৰ সমান্তৰাল গতিকে এই কোণ দুটাও কি হ'ব পৰস্পৰ সমান ৰাইট তো আমি লিখিব পাৰো যে x is equal to কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ আনহাতে তুমি যদি মন কৰা ইয়াতে 127 ডিগ্ৰী কোণ আছিল 127 আৰু ইয়াতে কি আছিল x আৰু y এতিয়া আমি এটা নীতি পাইছো যে হেতু হল যে ত্ৰিভুজ এটাৰ বহিকোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণটা বা তাৰ বিপৰীত অন্তঃকোণটাৰ সমষ্টিৰ সমান অৰ্থাৎ এই 127 ডিগ্ৰীটো আমি কেনেকৈ পাব পাৰো x আৰু y এই দুটা প্লাস কৰিলে আমি 127 ডিগ্ৰী পাম ৰাইট আকৌ x plus y is equal to 127 ডিগ্ৰী এটা যেহেতু আমি x সমান অলৰেডি উলিয়াইছো 50 ডিগ্ৰী গতিকে ইয়াতে মই মানটো বহাইলো 50 ডিগ্ৰী plus y is equal to 127 degree. This implies y is equal to 127 degree minus 50 degree, which is equal to 77 degree. Question number 6. আমাক কৈছে যে 6.33 PQ আৰু RS দাপোন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে PQ আৰু RS এই দুখন দাপোনকে সমান্তৰালকৈ ৰাখিছে AB আপতিত ৰশ্মি PQ দাপোনত B বিন্দুত পৰিছে AB যেটো আপতিত ৰশ্মি আছিল PQ দাপোনৰ B বিন্দুত পৰিলে তাৰ পিছত এই B বিন্দুৰ পৰা প্ৰতিফলিত হৈ কিনে আকৌ BC এনেকৈ গৈ কিনে আকৌ কি হৈছে CD লে এনেকৈ গৈছে RS ত ইয়াতে C বিন্দুত আপতিত হৈছিল এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে AB আৰু CD এই ৰেখা দুটা কি হয় তোমাৰ সমান হয় ৰশ্মি দুটা সমান্তৰাল হয় ওকে AB আৰু CD এই ৰশ্মি দুটাত কি হয় সমান্তৰাল হয় বুলি আমি দেখুৱাব লাগে এই অংকটো কোনতে আমি দুটা অভিলম্ব অঙ্কন কৰি ল'ব লাগিব তো ইয়াতে মই B বিন্দুত এডাল অভিলম্ব অঙ্কন কৰিলো BM ঠিক একেদৰে C বিন্দুত এটা অন্য অভিলম্ব আমি অঙ্কন কৰি ললো N ওকে CN এতিয়া প্ৰথম আমি লিখিলো অঙ্কন তো অঙ্কনত আমি কি লিখিম BM is perpendicular on PQ আৰু CN is perpendicular on RS
তো এই দুডাল প্ৰথম আমি অংকন কৰি ললো BM ডাল আমি ক'ত ৰাখিছো PQ ওপৰত দেন CN ডাল ক'ত ৰাখিছো RS ৰ ওপৰত এটা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এটা আমি পাওঁ পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো কি হ'ল যে যেতিয়া কোনো এটা পোহৰ ৰশ্মি আপতিত হয় এনেকে এটো হ'ল আপতন বিন্দু এটা ইয়াতে কি হয় আপতন বিন্দুৰ পৰা ই আকৌ কি হৈ যায় তোমাৰ প্ৰতিফলিত হৈ যায় তে প্ৰতিফলিত হৈ যাওঁতে ইয়াত এটা নিয়ম মানে কিনে যায় অৰ্থাৎ কেনেকৈ হ'ব নিয়মটো এই যে আপতিত বিন্দুটো আছিল বা আপতন বিন্দু আছিল ইয়াত যদি আমি এটা অভিলম্ব অংকন কৰি দিও এনেকৈ অভিলম্ব এটা অংকন কৰি দিও তেতিয়া হলে এই যে যেটো আপতিত ৰশ্মি আছিল এই ৰশ্মিটো আৰু এই অভিলম্বডাল ইহতৰ মাজৰ যেটো কোণ যাক আমি আই কোণ বুলি কওঁ এই কোণটো আকৌ ৰশ্মিটো যে এনেকৈ প্ৰতিফলিত হৈ গ'ল এতিয়া অভিলম্ব আৰু এই প্ৰতিফলিত ৰশ্মিৰ মাজৰ যেটো কোণ এটো কোৱা হয় আৰ কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ এই দুটা কি হয় পৰস্পৰ সমান অৰ্থাৎ এংগল I = এংগল R যদি হেনুকা হয় এই নিয়মটো অনুসৰি আমি ইয়াটো কি ক'ব পাৰো ইয়াত মই এই কোণটোৰ নাম্বাৰিং কৰি ললো এটো 1 বুলি ধৰা এটো 2 বুলি ধৰা এটো 3 আৰু এটো হৈ গ'ল 4 এতিয়া পোহৰৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আমি ক'ব পাৰো যে এংগল 1 = এংগল 2 হ'ব হয় নাই এংগল 1 আৰু এংগল 2 কি হ'ব পৰস্পৰ সমান হ'ব ঠিক একেদৰে এংগল 3 আৰু এংগল 4 কি হ'ব পৰস্পৰ সমান এই কথাখিনি আমি এতিয়া প্ৰথমে লিখি লওঁ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতন কোণ আৰু প্ৰতিফলন কোণ কি হয় সমান হয় আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয় ইয়াত যদি আমি চাওঁ এংগল 1 আৰু এংগল 2 এংগল 1 আছিল তোমাৰ আপতন কোণ আৰু এংগল 2 হ'ল প্ৰতিফলন কোণ গতিকে এংগল 1 = কি হ'ব এংগল 2 এটো দিলো মই নাম্বাৰ 1 ঠিক আছে ইয়াত যদি আমি মন কৰো 3 আৰু 4 কি হ'ব পৰস্পৰ সমান এংগল 3 = এংগল 4 এটো মই দিলো নাম্বাৰ 2 আকৌ যেহেতু PQ কাৰ লগত সমান্তৰাল আছিল RS ৰ লগত আকৌ BM লম্ব আছিল PQ ওপৰত আৰু CN লম্ব আছিল তোমাৰ RS ৰ ওপৰত যেহেতু দুডাল সমান্তৰাল ৰেখা আছিল তাত আকৌ আমি দুডাল কি অংকন কৰিছো লম্ব অংকন কৰিছো গতিকে এই ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব নহয় জানো সো আনহাতে অংকন মতে কি হ'ব BM পৰস্পৰ সমান্তৰাল কাৰ হ'বগে CN ৰ আৰু ইয়াতে যদি আমি চাওঁ BC কি হ'বগে তিৰ্যক হ'ব BC কি হ'ব তিৰ্যক অৰ্থাৎ এই ৰেখাডাল BC ডাল তিৰ্যক হ'ব BM ডাল তোমাৰ BM CN ৰ লগত সমান্তৰাল হৈ গ'ল BC তোমাৰ তিৰ্যক হ'ল এটা যদি মন কৰা তিৰ্যকৰ এই কোণটো ইফালে থকা কোণটো আৰু এই কোণটো এই দুটা কি হ'ব পৰস্পৰ তোমাৰ এই কোণ দুটা পৰস্পৰ কি হ'ব একান্তৰ অন্তঃকোণ হ'ব তো therefore কি লিখিব পাৰো এংগল 2 = এংগল 3 অৰ্থাৎ ইহত কি কোণ হয় একান্তৰ অন্তঃকোণ so this is number 3 এই ইয়াতে কি দেখা পালো চোৱাচোন এংগল 1 এংগল 2 লগত সমান হয় এংগল 3 এংগল 4 ৰ লগত সমান হয় আকৌ ইয়াতে আমি পালো এংগল 2 আৰু এংগল 3 ও সমান এংগল 2 আৰু এংগল 3 ও সমান তেতিয়ালে এংগল 2 টু এংগল 4 ৰ লগতো সমান হ'ব অৰ্থাৎ এই চাৰিওটা কোণ 1 2 3 আৰু 4 এই গোটেই কেইটা কি হয় পৰস্পৰ সমান গতিকে therefore 1 2 আৰু 3 ৰ পৰা আমি কি ক'ব পাৰো 1 2 আৰু 3 ৰ পৰা আমি কি ক'ব পাৰো গোটেইবিলাক কোণ যেহেতু সমান গতিকে 1 + 2 কৰিলে যিমান ওলাব 3 + 4 কৰিলে কিমান হ'ব সমানে হ'ব কাৰণ গোটেই কেইটা কোণ পৰস্পৰ সমান নহয় গতিকে ইয়াৰ যিকোনো আমি দুটা যোগ কৰিলো আৰু ইয়াৰ দুটা যোগ কৰিলো 3 আৰু 4 তেতিয়াও কি হ'ব ইহত পৰস্পৰ সমান হৈয়ে থাকিব বুজি পালো নে ওকে এতিয়া 1 + 2 কৰিলে কি হ'ব 1 + 2 কৰিলে যেটো কোণ হ'বগে ABC কোণটো হ'বগে এংগল ABC কোণটো হ'বগে আৰু ইয়াত যদি আমি চাও 3 আৰু 4 মিলি কিনে কি হৈছে BCD কোণটো হৈ আছে BCD কি কোণ হৈ আছে BCD ওকে এতিয়া therefore এই ABC কোণটো আৰু BCD কোণটো যেহেতু সমান হয় গতিকে আমি ইয়াতে চাব পাৰো যে এইটো AB ৰেখা আছিল আৰু এইটো কি আছিল CD ৰেখা আকৌ আমি ধৰি লব যে ইয়াত BC এ সেট কৰিছিল BC ডাল BC এ কি কৰিছে সেট কৰিছে গতিকে BC এ যদি সেট কৰে এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হ'ব একান্তৰ অন্তঃকোণ হ'বগে হয় নাই এই দুটা একান্তৰ অন্তঃকোণ হ'ব যেহেতু আমি দেখা পালো যে এজোৰ একান্তৰ অন্তঃকোণ সমান তো ইয়াতে আমি লিখিম যেহেতু এজোৰ একান্তৰ অন্তঃকোণ সমান therefore AB এই ৰেখাটো আৰু CD এই ৰেখাটো পৰস্পৰ কি হ'ব সমান্তৰাল হ'ব পৰস্পৰ সমান্তৰাল Thank you everyone